বন্ধুসকল নমস্কাৰ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মই মোৰ ভিডিঅ'টিলৈ বন্ধুসকল এয়া হৈছে আমাৰ গাঁও চাওকচোন কি শান্ত পৰিৱেশ পাহাৰীয়া একা বেকা ৰাস্তা আৰু এটা ভিতৰুৱা ৰাস্তা এনেকুৱা ঠাইবিলাক আচলতে মোৰ খুবেই প্ৰিয় কেতিয়াবা মন বেয়া লাগিলে এনেকুৱা ঠাইলৈ আহোঁ আৰু নিজকে হেৰাই পেলাও এনেকুৱা ঠাইবোৰত আপুনি বাৰু আপোনাৰ ঠাইখনক লৈ কিমান গৌৰৱ কৰে আজি মই এই ভিডিঅ'টিত দেখুৱাব বিচাৰিছোঁ আমাৰ গাঁওখনৰ কিছু ভাল লগা ছবি কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব কেনেকুৱা লাগিছে ভিডিঅ'টি নমস্কাৰ বন্ধুসকল বহু দিনৰ মূৰত আমি ৰাহুল আৰু মই দুটা মিলি মানে অকণমান ফুৰিবলৈ আহিছিলোঁ আৰু ফুৰিবলৈ আহিছিলোঁ ঠিকেই কিন্তু এটা এনেকুৱা পৰিৱেশ পালোঁ মানে আমাৰ গাঁৱৰে পৰিৱেশ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় গতিকে আমি চকৰ ফালে যাব আহিছিলোঁ এই সুন্দৰ পৰিৱেশটো আমি বাৰু উপভোগ কৰিলোঁ গতিকে আপোনালোককো অকণমান দেখুৱাওঁ বুলি মই মোৰ মোবাইলটো অকণমান উলিয়াই ল'লোঁ আৰু এয়া মোৰ বন্ধু ৰাহুল আৰু আপোনালোকে চিনি পায়ে যিসকলে আমাৰ ভিডিঅ' চাই থাকে কাৰণ যিটো মোৰ ভিডিঅ'ত মানে প্ৰায় ওলাই থাকে ৰাহুল যিহেতু বহুদিনৰ পিছত লগ পাইছি ন মানে বন্ধুসকল ইও অকণমান কামত ব্যস্ত হৈ গ'ল আৰু ময়ো অকণমান কামত ব্যস্ত হৈ গ'লোঁ সেইকাৰণে মানে আমাৰ ভিডিঅ'বিলাক অকণমান এতিয়া লেটকৈ অহা হ'ল কি কৰিব আৰু সময়ৰ মানে এইগিলাখান আহ্বান আৰু গতিকে সময়ক মানি চলিবই লাগিব আমি আৰু যিহেতু আমাৰ বয়সো লাহে লাহে হৈ গৈছে গতিকে নিজৰ কৰ্মব্যস্ততাৰ মাজত আমি আবদ্ধ হ'বই লাগিব আৰু ইও এটা নতুনকৈ কাম আৰম্ভ কৰিছে তাৰ কাৰণে ময়ো শুভকামনা জনাইছোঁ আপোনালোকেও শুভকামনা জনাব এতিয়া ৰাহুল বহুদিনৰ মূৰত লগ পালোঁ কি কবি মানে ভাল লাগছে না ফুৰিব আহি ভাল লাগছে বহুদিনৰ মূৰত ফুৰিব আহিছোঁ বহুদিনৰ মূৰত আৰু একেলগে ওলাই অহাই নাছিলোঁ মানে লাষ্ট আমি যেতিয়া শ্বৰ্ট ফিল্ম বনাইছিলোঁ তেতিয়া চাগে লগ পাইছিলোঁ ন ঘৰৰ ওচৰতে ঘৰ তথাপিও মানে সময় নাপাওঁ ৰাতি পোহৰ হোৱাৰ লগে লগে সি যাব লাগে অন্য ঠাইত মই যাব লাগে অন্য ঠাইত গতিকে আৰু লগে নাপাওঁ সেয়াই আৰু দেখিছে না গাইজ কি ধুনীয়া এটা গাঁৱৰ শান্ত পৰিৱেশ ৰ'ব আপোনালোকক দেখুৱাই আছোঁ এনেকুৱা এটা পৰিৱেশ যদি আমি দুয়ো অকলে উপভোগ কৰোঁ আপোনালোকে নিশ্চয় বেয়া পাব নহয় জানো সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ এয়া হৈছে আমাৰে গাঁৱৰ এটা সুন্দৰ ভিউ দে বাবু দাঙি দি পাৰিবি না নৰে বোলে মানে সি কি আছে সি গাড়ীখন চাইকেলখন আমি য'ত মানে শ্বৰ্ট ফিল্ম শ্বুটিং কৰি আছিলোঁ এইখিনিয়ে জেগা আছিল আৰু অন্ধকূপ আপোনালোকে নাই চাই আছে ইয়াৰে টেলিকাষ্টবিলাক গৈ আছে চাই আছে কপিৰাইট লাগছি গোটেইবিলাক তথাপিতো মানে মই ডিলিট কৰা নাই আৰু আপোনালোকক চাব দিছোঁ আৰু চাব কমেণ্ট কৰিব কেনেকুৱা হৈছে এয়া দেখিছে নে কি ধুনীয়া এটা মানে গাঁৱলীয়া পৰিৱেশ এটা শান্ত পৰিৱেশ এনেকুৱা পৰিৱেশত আহিলে কিবা এটা ভাল লাগি যায় এটা শান্ত পৰিৱেশ আৰু এয়াই গতিকে আজিৰ ভিডিঅ'টো আৰু বেছি সময় দীঘলীয়া নকৰোঁ আৰু এইখিনিতে আপোনালোকক কৈ থৈ দিওঁ যে আমাৰ ভিডিঅ' মানে হৈছে ফটো মেইন আমি য'ত মানে ভিডিঅ' বনাব যাওঁ তাত দুখনমান হ'লেও ফটো উঠোৱে গতিকে আজিও ই দুখন ফটো উঠিছে মই দুখন ফটো উঠিছোঁ আপোনালোকক দেখুৱাম কেনেকুৱা হয় আপোনালোকে কমেণ্টত জনাব এইটো এটা ফটো উঠা নতুন ষ্টাইল হয়নে নহয় মানুহে কি হাত মেলিহে ফটো উঠিব পাৰে নেকি ভৰি মেলিওতো উঠিব পাৰে হয়নে নহয় দিয়া আৰু কিবা মেলি কিনে হাতখনে মেলি দিয়া একো নাই মেলচোন একো নাই হাতো মেল ভৰি মেল হাতখনে মেলচোন গংগাটো বান্ধিছি কি মাৰবা লাগে আচ্ছা এটা নতুন ষ্টাইলৰ ফটো গাইজ আপোনালোকে এনেকুৱা ফটো ষ্টাইল মানে ফ'ল' কৰিব পাৰে তুমি কাষলে আহিলে সপোনে পাখি মেলে ৰঙা নীলা সপোনে প্ৰতি নিশা মনি কৰে জীয়া জীয়া উশাহে তোমাকে বিচাৰি ফুৰে আপোনালোকক কৈ থৈ দিওঁ যে এই ৰাহুলৰ সলনি যদি আপুনিও মোৰ ভিডিঅ'ত এনেকৈ থাকিব বিচাৰে তেতিয়াহ'লে কমেণ্টত লিখিলেই হ'ল মই হ'লেও আপোনালোকৰ ওচৰত যাম বা আপোনাক হ'লেও মোৰ ওচৰলৈ নিমন্ত্ৰণ জনাম তেনেকৈ হ'লেও মানে মই আপোনাৰ লগত ভিডিঅ' এটা বনোৱাৰ কাৰণে চেষ্টা চলাম যদি আপুনি ভিডিঅ' বনাই ভাল পায় ৰিলছ বনাই ভাল পায় বা ফটো উঠি ভাল পায় তেতিয়াহ'লে সোনকালে কমেণ্ট কৰক এই ভিডিঅ'টোৰ তলত হয়তো ৰাহুলৰ দৰে কয়
আপুনিও থাকিব পাৰে নেক্সট ভিডিঅ'ত মোৰ লগত। গতিকে আজিৰ ভিডিঅ'টি আছিল এইখিনিয়ে, আৰু এটা অন্য ভিডিঅ'ত লগ পাম আপোনালোকক। তেতিয়ালৈকে বাই বাই ৰাহুল, বাই বাই।